নমস্কাৰ মহযুষ্ট মিৰাজ সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'ৰে আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই এতিয়া আহি পালোহি আমাৰ সকলোৰে এটা পৰিচিত সুন্দৰ মহ। এইবাৰ বহুত ভাল ভাল যুঁজ যুঁজিছে। এই মহটো আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ। আপোনালোকে ভিডিঅ'টো আশা ৰাখিছোঁ চাই নিশ্চয় ভাল পাব বুলি। মহটো বহুত সুন্দৰ হৈ আহিছে। স্বাস্থ্য আপোনালোকে যুঁজতকৈ বহুত ভাল দেখা পাব। এতিয়া বৰ্তমান খুব সুন্দৰ স্বাস্থ্য হৈ আহিছে আৰু শিঙামানযোৰ বিৰাট সুন্দৰ শিং হয়। গতিকে আশীৰ্বাদ কৰিব, মহটো চাই কেনে লাগিছে জনাবলৈও নাপাহৰিব। একদম সুন্দৰকৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে, চাই থাকিব বুলি মই আশা ৰাখিছোঁ। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চালক ৰণথলী ৰাজু বৰা মহটো। আজি ৰাজু বৰা মহটো এমাহৰ পিছত দেখাবৰ কাৰণে আহিছোঁ আপোনালোকৰ সন্মুখত। চাই লওক, একমাহৰ পিছত তাৰ স্বাস্থ্যৰ কিমানখিনি সাল সলনি হৈছে আপোনালোকে চাই পেলাই জনাব বুলি মই আশা ৰাখিছোঁ। ঘৰটো চাওক, এটা খুব সুন্দৰকৈ বনাই লৈছে। ঘৰৰ একদম পিছফালে পূৰা ঠাণ্ডা জেগা, ফেনৰ কোনো প্ৰয়োজন নাই, ঠাণ্ডা হৈ থাকে একদম পূৰা। মাকৈ খুৱাই আছিলে, এতিয়া তাৰ মাকৈ খুৱাই হ'ল। অকণমান বাহিৰলৈ উলিয়াই পেলাই মই দেখাই আছোঁ, চাই থাকক আপোনালোকে। ইয়াত বেপাৰী বহুত প্ৰব্লেম। চাই লওক আপোনালোকৰ সন্মুখত এটা খুব সুন্দৰ সজা আৰু এটা হিউজ মহ। আপোনালোকে চাই লওক লুকছটো কি সুন্দৰ হৈ আছে। স্বাস্থ্য পাতিৰ পৰা ধৰি গোটেইখিনি আপোনালোকে দেখিব পাৰিছে। যোৱা মাহত মহটো কেনেকুৱা হৈ আছিল আৰু এই মাহত মহটো স্বাস্থ্য কেনে হৈ আছে আপোনালোকে দেখি অনুভৱ কৰিব পাৰিছে। আৰু আশীৰ্বাদ কৰক, যিহেতু নতুনকৈ লৈ আহিছে মহটো। বহুত কেইখন খেল খেলালে আৰু কি পুৰস্কাৰ পালে গোটেইখিনি জানিবলৈ মই চেষ্টা কৰিম ৰাজু বৰাৰ পৰা। এইখিনিলৈ লৈ আহাচোন, এইখনলৈ চাই থাকক। আৰু এইটো ল'ৰাটো আনিছে, তাক মানে মহৰ লগত বৰ্তমান ৰখাই ল'ৰাটো। চাই লওক, খুব এটা সুন্দৰ আৰু একদম সজা, চবতকৈ বহুত বেছি সজা হয় মহটো। বিৰাট ভাল, এটা সৰু ল'ৰাই মানে ৰখাব পৰা এটা মহ হয়। খুব ধুনীয়া মহ হয়। আৰু ছাইডৰ পৰা দেখাই দিছোঁ মহটো কিমান লম্বা হয়, আপোনালোকে অনুভৱ কৰক। চাই লওক, এয়া হৈছে ৰণথলী ৰাজু বৰা মহটো। চাই লওক, এবাৰ বহুত কেইখন খেল খেলোৱা হৈছে আৰু ভাল ৰিজাল্ট গোটেইকেইখন খেলত আপোনালোকে অনুভৱ কৰিব পাৰিছে। এবাৰ ছাইডৰ পৰা দেখাইছোঁ, সেইটো ছাইডৰ, আৰু এইফালৰ পৰা দেখাইছোঁ। স্বাস্থ্য আৰু হ'ব লাগেনে নাই জোখৰ আছে আপোনালোকে কমেণ্ট কৰিব। যিহেতু এইষাৰ কথা মই কিয় কৰোঁ, আপোনালোকে যিহেতু সকলোবিলাক মহ আপোনালোকে মোবাইলৰ স্ক্ৰীণত দেখি থাকে, মালিকে কেৱল মহ যুঁজতহে দেখা পায়। গতিকে আপোনালোকে চাওক, আপোনালোকৰ ফালৰ পৰা জনাওক মহটো ঠিকেই আছেনে স্বাস্থ্য পাতি, নে আৰু হ'ব লাগে আপোনালোকৰ হিচাপত জনাওক। আৰু অহা বছৰলৈ 1 তাৰিখে আপোনালোকে এটা প্ৰথম কওক যে মৰিগাঁও নিব বিচাৰে নে নগাঁৱত বিচাৰে, আৰু মৰিগাঁৱত যে নিয়ক বা নগাঁৱত নিয়ক, কাৰ লগত প্ৰথম খেলখন চাব বিচাৰে কমেণ্ট কৰিব। আশা ৰাখিছোঁ আপোনালোকে কমেণ্ট কৰিব বুলি, আৰু মালিককো আশীৰ্বাদ কৰিব বুলি মই আশা ৰাখিছোঁ। ৰণথলী ৰাজু বৰা মহটো চাই লওক, বিৰাট এটা সুন্দৰ। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম কেইখন খেল খেলালে এইবছৰ। মালিক ৰাজু বৰাৰ পৰা এইবছৰ কেইখন খেলালা তুমি কিনাৰ পিছত? তিনিখনত পুৰস্কাৰ কি পালা? পুৰস্কাৰ এখনতহে পালোঁ। এখনতহে পালা? ক'ত পাইছে সেইখন? চিকাবৰী। কি দিলে তাত? চাইকেল এখন। আৰু ক'ৰবাত 500 টকা এটা দিছিলে বুলি কৈছিলে যে? সেইফালে অঁ, 500 টকা দিছে। 200 টকা এটা দিছে মাত্ৰ। মহৰ ভাড়াৰ পৰা গাড়ী ভাড়া কিমান হয় তোমাৰ কৈ দিয়াচোন? 3500 টকা, মানে 3250-3500 টকা এটা মহৰ ভাড়া হয়। পুৰস্কাৰ নেপালে বাৰু একো দিব নালাগে, কিন্তু মোৰ হিচাপত যিখিনি মানুহে খেলখন পাতে, পুৰস্কাৰ যেতিয়া দিব বিচাৰে এটা মানে ভাল পুৰস্কাৰ দিয়ক, যাতে যিটো পুৰস্কাৰ যাতে মালিকে সন্তুষ্ট নহ'লেও যাতে ক'বলৈ ভাল লাগে, যাতে যে আমি ইমান টকা, মানে টকা 1000 বুলি ক'লেও বেয়া নালাগে শুনিবলৈ, কিন্তু 200-100 বেলেগ। আৰু প্ৰথম পুৰস্কাৰ মোৰ হিচাপত আপোনালোকে 2500 টকা কেতিয়াও নাৰাখিব, বা 2000 টকা কেতিয়াও নাৰাখিব। বেয়া নাপাব কোৱাৰ কাৰণে, কাৰণ বহুত কষ্ট কৰি বহুত ৰাখে আপোনালোকে, গম পায়, আপোনালোকৰ বাবে লৈ যায়। ইয়াৰ পৰা চিকাবৰী মোটামুটি 74 কিলোমিটাৰ হ'ব। 74 কিলোমিটাৰ হ'লে আপুনি চিন্তা কৰক এখন গাড়ী ভাড়া কিমান হ'ব পাৰে। গতিকে বহুত কষ্ট কৰি ৰাখে। অহা বছৰৰ পৰা যাতে আমাৰ যিখিনি সমিতি আছে সকলোৱে যাতে বহুত কষ্ট কৰি পুৰস্কাৰবিলাক আপোনালোকে গোটাওক। এবছৰ সময় থাকে হাতত, ভাল পুৰস্কাৰ দিবলৈ চেষ্টা কৰক, যাতে মহ নি মালিকে হতাশ হৈ আহিবলগীয়া নহওক। এতিয়া কি খুৱাই আছে ৰাজু মহটোক? অকল মাকৈ আৰু ঘাঁহ চৰাবলৈ নিয়ে নে পথাৰত? অঁ, নিয়া ন। এতিয়া মহটো ৰখাই কেনেকুৱা লাগিছে তোমাৰ? আজি কিমান দিন হ'ল আনা? এতিয়া কেনেকুৱা এতিয়া অনুভৱ 1.5 মাহত তোমাৰ? এনেই মানুহে যে কয় যে মহ পোহাৰ পিছত অশান্তি হয়, কিবা হয়, তেনেকুৱা তোমাৰ অনুভৱ
তেনেকুৱা অনুভৱ নহয়। ভাল লাগি থাকে মনটো। ভাল লাগি থাকে। দিনটো মহৰ লগতে মানে কটাই দিয়ে নে? থাকো, কামখিনি বাদ দি কামো কৰিব লাগে। অঁ থাকো, তাৰ লগতো থাকো। আচ্ছা আচ্ছা। তো কাম থাকিলে কামৰ আৰু বাকীকণ সময় তাৰ লগতে এটা যিহেতু ঘৰৰ সদস্য হিচাপত তাক ৰখোৱা হয়। আপোনালোকে গম পাইছে মহটো খুব সুযতনেৰে মহটো বহুত কষ্ট কৰি ৰখাইছে। আশীৰ্বাদ কৰক যাতে ৰাজু বৰা অহাবাৰলৈ আৰু ভাল ভাল খেল খেলি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হওক। আৰু মহটো ক'ত নিবা অহাবলৈ? প্ৰথম 1 তাৰিখে ইয়াত থাকিব নে মৰিগাঁৱত থাকিব? সময় হওক, সময় ইয়াত নহ'লে আহত গৈ এই 2 জেগাহে আৰু। হয়, তো বৰ্তমান একো চিন্তা কৰা নাই আৰু। নাই নাই। তো যিহেতু বহুত সময় আছে মই জনাম বাৰু, 10 দিন আগত হ'লেও মই জনাবলৈ চেষ্টা কৰিম। মহটো আপোনালোকে প্ৰথম আহতগুৰিত দেখা পায়নে নাই নগাঁৱতে দেখা পায়। আপোনালোকে সুন্দৰ এটা জোৰ মিলাই থ'ব। ইয়াৰ কাৰণে আপোনালোকৰ যোনটোৱে বেছি কমেণ্ট আহে তাৰ লগতে খেলোৱা হ'ব বুলি মই আপোনালোকক কথা দি থৈছোঁ। ভাল জোৰ এটা মিলাব যাতে তাৰ কাৰণে এটা জোখৰ হয়। আপোনালোকে জোৰ এটা মিলাব। চাই লওক সুন্দৰ এটা মোৰ ৰাজু বৰা ৰন্থলী। আপোনালোকক এবাৰ দেখালোঁ বঢ়িয়াকৈ, আপোনালোকে চালে। এতিয়া তাক ধুনীয়াকৈ তাৰ গোহালি ঘৰটোত সোমোৱাবটো মানে খুঁটি বুলি কয় আৰু খুঁটিটো এবাৰ দেখাই দিছোঁ চাওক। অনাৰ পিছত এইটো নতুনকৈ বনাইছে। এইটো কিমান খৰচা গ'ল ৰাজু গোটেই খুঁটিটো তোমাৰ? কিমান গ'ল এতিয়া? আইডিয়া এনেই? 35 মান গ'ল নি? 35 টিঙৰ পৰা ধৰি একদম মানে সম্পূৰ্ণ এই মাটি চাটি উঠোৱা লাগে। 40,000 মানত এইটো খৰচা পৰিছে। এবাৰ মই দেখাই দিছোঁ ৰ'ব ৱাইডে। বনাম বুলি ভাবিছে নতুনকৈ মহৰ কাৰণে খুঁটি চাই লওক। গঁৰালটো যদি বনাম বুলি ভাবিছে এনেকুৱা টাইপত আছাম টাইপত বনাব পাৰে আপোনালোকে। আৰু ছাইডৰ পৰা এবাৰ মই দেখাই দিছোঁ। সেইটো ষ্টাইলত বনালে ভাল হয় আৰু আপোনালোকৰ পৰিৱেশটো ভাল হ'ব লাগে। বিশেষকৈ পৰিৱেশটো যদি ভাল হয় মানে ঠাণ্ডা পৰিৱেশ হয় তেতিয়া এইটো ষ্টাইলত অলপ চাপৰকৈ বনালে মহে কষ্ট নাপায়। আৰু মহক বেছি ঠাণ্ডাও দিব নালাগে। বেছি ঠাণ্ডা দিলে যুঁজত মহে বহুত বেছি কষ্ট পায়, বহুত ফোপাই পেলাই মহে। গতিকে আৰু ইহঁতৰ পৰিৱেশটো চাওক, আপোনালোকে দেখা পাইছে একদম পূৰা গছ গছনিৰ মাজত খুব এটা সুন্দৰ পৰিৱেশৰ মাজত এই ঘৰটো বনাইছে। চাপৰকৈ বনাইছে কাৰণ মহে অলপ গৰমৰ তাপটো পাই থাকিব লাগে। বেছি ফেন চেনত থৈ দিলে মহে যুঁজৰ সময়ত অকণমান হ'লেও কষ্ট পায় বুলি মই অনুভৱ কৰোঁ। আৰু আপোনালোক যিসকলে বহুত এক্সপিৰিয়েঞ্চ আছে আপোনালোকে বেছিকৈ জানিব। গতিকে এই ঘৰটো কেনে লাগিছে জনাব। চাই লওক। ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ। কেনে লাগিছে চাই জনাবলৈ নাপাহৰিব। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে বুলি। আৰু যদি ভাল পাইছে আপোনালোকে কমেণ্ট বক্সত জনাওক। আপোনালোকৰ বাবে কমেণ্ট বক্স খোলা আছে। এষাৰ সুন্দৰ বাক্য লিখিব বুলি মই আশা ৰাখিছোঁ। আৰু মই আপোনালোকক সিদিনাখন কৈছিলোঁ যে মই 11 তাৰিখে মই দলৈ চপোৱা দিন কলিতা ঘৰত যাম বুলি। কিন্তু কিছু বিজুতিৰ বাবে মই যাব পৰা নাই। কিন্তু মই দলৈ চপা দিন বৰা ঘৰত মই যাম বুলি কথা দিছোঁ। মৰিগাঁও যোৱাৰ লগে লগে প্ৰথম তেওঁলোকৰ ঘৰতে যাম। গতিকে বেয়া নাপাব, অকণমান অসুবিধা হ'ল যোৱাকালি, গতিকে মই যাব নোৱাৰিলোঁ। গতিকে মই গৈ আছোঁ অতি সোনকালে আপোনালোকৰ তাত। ধন্যবাদ। ভিডিঅ'টো চাই কেনে লাগে জনাবলৈ নাপাহৰিব।